মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান পাঠ্যপুথিৰ পাঠ 9 1857 চনৰ বিদ্ৰোহ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে কেতিয়াৰ পৰা ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে ব্ৰিটিছ উপনিৱেশত পৰিণত হ'ল? তোমালোকে উত্তৰত লিখিবা অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে ব্ৰিটিছ উপনিৱেশত পৰিণত হ'ল। খ নম্বৰ প্ৰশ্নটো হৈছে কোন গভৰ্ণৰ জেনেৰেলৰ শাসনকালত এছাম দেশীয় ৰজা ৰাজকীয় মৰ্যাদা, উপাধি, পেঞ্চন আদি কাঢ়ি লোৱা হৈছিল? তোমালোকে উত্তৰত লিখিবা লৰ্ড ডেলহাউছিৰ শাসনকালত এছাম দেশীয় ৰজা ৰাজকীয় মৰ্যাদা, উপাধি, পেঞ্চন আদি কাঢ়ি লোৱা হৈছিল। গ নম্বৰ প্ৰশ্নটো হৈছে 1857 চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? তোমালোকে উত্তৰত লিখিবা 1857 চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল মংগল পাণ্ডে। ঘ নম্বৰ প্ৰশ্নটো হৈছে মণিৰাম দেৱানৰ সৈতে কোনজন নেতাক ফাঁচি দিয়া হৈছিল? তোমালোকে উত্তৰত লিখিবা পিয়লি বৰুৱাক মণিৰাম দেৱানৰ সৈতে ফাঁচি দিয়া হৈছিল। ঙ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কৃষক বিদ্ৰোহসমূহ কোনে পৰিচালনা কৰিছিল? তোমালোকে উত্তৰত লিখিবা অসমৰ কৃষক বিদ্ৰোহসমূহ ৰাইচ মেলসমূহে পৰিচালনা কৰিছিল। দুই নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত তোমালোকক ক নম্বৰত দিছে 1856 চনৰ আইন। এইটো তোমালোকে খ অংশত দিয়া সাগৰ যাত্ৰা বাধ্যতামূলক কৰা এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত খ নম্বৰত দিছে 1857 চনৰ 29 মাৰ্চ। এইটো তোমালোকে খ অংশত দিয়া মংগল পাণ্ডেৰ সামৰিক বিষয়াক আক্ৰমণ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত দিছে গ নম্বৰত 1858 চন। এইটো তোমালোকে খ অংশত দিয়া ভাৰতৰ শাসনভাৰ ৰাণী ভিক্টৰিয়াৰ অধীন এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত ঘ নম্বৰত দিছে 1828 চন। এইটো তোমালোকে খ অংশত দিয়া গোমধৰ কোঁৱৰৰ বিদ্ৰোহ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত ঙ নম্বৰত দিছে 1861 চন। এইটো তোমালোকে খ অংশত দিয়া ফুলগুৰি ধেৱা এইটোৰ লগত মিলাই দিবা। তিনি নম্বৰত দিয়া আছে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। ক নম্বৰ উক্তিটো হৈছে অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধৰ্মীয় আদি নানা কাৰণত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। এই উক্তিটো শুদ্ধ। তোমালোকে উত্তৰত লিখিবা শুদ্ধ। খ নম্বৰ উক্তিটো হৈছে 1857 চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল মংগল পাণ্ডেৰ ফাঁচী। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। গ নম্বৰ উক্তিটো হৈছে 1857 চনৰ বিদ্ৰোহত বাহাদুৰ শ্বাহ দ্বিতীয়ক ভাৰতবৰ্ষৰ সম্ৰাট বুলি ঘোষণা কৰিছিল। এই উক্তিটো শুদ্ধ। তোমালোকে উত্তৰত লিখিবা শুদ্ধ। ঘ নম্বৰ উক্তিটো হৈছে মণিৰাম দেৱানে পুৰন্দৰ সিংহক আহোমৰ শাসনভাৰ দিবলৈ ব্ৰিটিছক আবেদন জনাইছিল। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। ঙ নম্বৰ উক্তিটো হৈছে 1861 চনৰ জানুৱাৰীত ৰঙিয়া, নলবাৰী
আৰু বৰমাটো খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৃষকে বিদ্ৰোহ কৰিছিল। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। 4 নম্বৰত দিয়া আছে চমুটোকা লিখা। ক নম্বৰত দিয়া আছে মণিৰাম দেৱান। তোমালোকে উত্তৰত লিখিবা মণিৰাম দেৱান আছিল এজন চতুৰ আৰু ৰাজনৈতিক তথা প্ৰশাসনিক দক্ষতা সম্পন্ন ব্যক্তি। তেওঁ প্ৰথমে ব্ৰিটিছৰ অনুৰাগী আছিল যদিও পাছলৈ ব্ৰিটিছৰ বৈষম্যমূলক নীতিৰ ভুক্তভোগী হৈ পৰে। তেওঁ অসমৰ প্ৰথমজন ভাৰতীয় চাহ খেতিয়ক হিচাপে চীনামৰা আৰু চেলেঙত 2খন চাহ বাগিচা খুলিছিল। ব্ৰিটিছে তেওঁৰ ব্যৱসায়ত হাৰাশাস্তি কৰাত তেওঁ অসমত কন্দৰ্পেশ্বৰ সিংহৰ অধীনত আহোম শাসন বিচাৰি ব্ৰিটিছৰ ওচৰত আবেদন জনাইছিল। 1857 চনৰ বিদ্ৰোহৰ সুযোগ লৈ তেওঁ অসমত সশস্ত্ৰ সংগ্ৰামৰ প্ৰস্তুতি চলাইছিল। এই সংক্ৰান্তীয় নথি-পত্ৰ ব্ৰিটিছৰ হাতত পৰাত তেওঁক আটক কৰা হয় আৰু 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাটত ফাঁচি দিয়া হয়। খ নম্বৰত দিয়া আছে ফুলগুৰি ধেৱা। তোমালোকে উত্তৰত লিখিবা 1861 চনৰ অক্টোবৰ মাহত নগাঁও জিলাৰ ফুলগুৰি নামে ঠাইত স্থানীয় ৰাইজৰ এখন মেল অনুষ্ঠিত হৈছিল। এই মেলত ব্ৰিটিছ চৰকাৰৰ আফু খেতি বন্ধ কৰা আৰু নতুনকৈ লগোৱা কৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হৈছিল। ব্ৰিটিছ চৰকাৰে এই প্ৰতিবাদক দমন কৰিবলৈ চেষ্টা কৰাত ই হিংসাত্মক ৰূপ লয় আৰু ইয়াতে নগাঁও জিলাৰ সহকাৰী আয়ুক্ত লেফটেনেণ্ট সিংগাৰক হত্যা কৰা হয়। এই ঘটনাই ফুলগুৰি ধেৱা নামে জনাজাত। গ নম্বৰত দিয়া আছে চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ। তোমালোকে উত্তৰত লিখিবা 1857 চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ আছিল নতুনকৈ অনা এনফিল্ড ৰাইফলৰ গুলীৰ ব্যৱহাৰ। এই গুলী বন্দুকত ভৰোৱাৰ আগতে দাঁতেৰে কামুৰি পেকেটটো খুলিব লাগিছিল। হঠাতে উৰা বাতৰি ওলাল যে এই গুলীসমূহত গাহৰি আৰু গৰুৰ চৰ্বি মিহলোৱা হৈছে। গাহৰি মুছলমানসকলৰ আৰু গৰু হিন্দুসকলৰ বাবে অভক্ষ্য হোৱা বাবে ভাৰতীয় সৈন্যই এই গুলী ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকৰ বিশ্বাস আছিল যে ব্ৰিটিছে তেওঁলোকৰ ধৰ্ম নষ্ট কৰিবলৈ বিচাৰিছে। দমদম আৰু বেৰেকপুৰ সেনা ছাউনীৰ চিপাহীসকলে ইয়াৰ প্ৰতিবাদ কৰিছিল। পাঁচ নম্বৰত দিয়া আছে চিপাহী বিদ্ৰোহৰ কাৰণবোৰক কেইভাগে বিভক্ত কৰিব পাৰি। যিকোনো এটা কাৰণৰ বিষয়ে চমুকৈ লিখা। তোমালোকে উত্তৰত লিখিবা চিপাহী বিদ্ৰোহৰ কাৰণবোৰক মূলতঃ 5টা ভাগত বিভক্ত কৰিব পাৰি: অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক আৰু ধৰ্মীয়। সামৰিক কাৰণ: সামৰিক ক্ষেত্ৰত থকা বিভিন্ন সমস্যা আৰু কোম্পানী চৰকাৰৰ বৈষম্যমূলক নীতিয়ে 1857 চনৰ বিদ্ৰোহত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। কোম্পানীৰ শাসনকালত সামৰিক বাহিনীৰ অধিকাংশ চিপাহীয়ে আছিল ভাৰতীয়, কিন্তু তেওঁলোকক ইউৰোপীয় সৈন্যৰ সমান দৰমহা দিয়া হোৱা নাছিল। পদোন্নতিৰ ক্ষেত্ৰতো বঞ্চিত কৰা হৈছিল আৰু বিদেশ সেৱাৰ বাবদ লাভ কৰা ভাত্তাও বন্ধ কৰিছিল। এই সকলোবিলাকেই ভাৰতীয় সৈন্যৰ মনত ব্ৰিটিছৰ বিৰুদ্ধে ক্ষোভ আৰু বিদ্বেষৰ ভাৱ জগাই তুলিছিল। ছয় নম্বৰ প্ৰশ্নটো হৈছে লৰ্ড ডেলহাউছিৰ নীতিসমূহ চিপাহী বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া বুলি ভাবা। লিখা। তোমালোকে উত্তৰত লিখিবা লৰ্ড ডেলহাউছিৰ স্বত্ববিলোপ নীতি আৰু অন্যান্য কাৰ্যই ভাৰতীয়ৰ মনত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্বেষৰ ভাৱ সৃষ্টি কৰিছিল। তেওঁ এই নীতি কঠোৰভাৱে প্ৰয়োগ কৰি ভালেমান দেশীয় ৰাজ্য অধিগ্ৰহণ কৰাত ভাৰতীয়ৰ মনত ভয়, শংকা, সন্দেহ আৰু অবিশ্বাসৰ সৃষ্টি হৈছিল। ইয়াৰ উপৰিও তেওঁৰ শাসনকালত এচাম দেশীয় ৰজা ৰাজকীয় মৰ্যাদা, উপাধি, পেঞ্চন আদিও কাঢ়ি লোৱা হৈছিল।
অযোধ্যা ৰাজ্য অন্যায়ভাৱে দখল কৰা আৰু মোগল সম্ৰাটৰ অস্তিত্ব নাশ কৰিবলৈ কৰা ষড়যন্ত্ৰই ভাৰতীয়ৰ ধৰ্মীয় আৰু ৰাজনৈতিক অনুভূতিত আঘাত হানিছিল, যি পৰোক্ষভাৱে চিপাহী বিদ্ৰোহৰ বাবে দায়ী আছিল। সাত নম্বৰ প্ৰশ্নটো হৈছে এছাম ইতিহাসবিদৰ মতে চিপাহী বিদ্ৰোহক কিয় ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি ক'ব পৰা নাযায়? যুক্তি দৰ্শোৱা। তোমালোকে উত্তৰত লিখিবা আধুনিক ইতিহাসবিদসকলৰ একাংশৰ মতে 1857 চনৰ বিদ্ৰোহক ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি ক'ব নোৱাৰি, কাৰণ সেই সময়ত জনসাধাৰণৰ মাজত স্বাধীনতা যুদ্ধৰ বাবে প্ৰয়োজনীয় জাতীয়তাবাদৰ ধাৰণা গঢ় লৈ উঠা নাছিল। এই কাৰণেই দক্ষিণ ভাৰতৰ লোকসকল গোৰ্খা, শিখ, জমিদাৰ শ্ৰেণী আৰু বুদ্ধিজীৱীসকলে এই বিদ্ৰোহত অংশগ্ৰহণ কৰা নাছিল। আঠ নম্বৰ প্ৰশ্নটো হৈছে চিপাহী বিদ্ৰোহৰ নেতাসকলৰ ফটো সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰা। ইয়াত মই তোমালোকক চিপাহী বিদ্ৰোহৰ কেইজনমান নেতাৰ ফটো সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰি দিছোঁ। তোমালোকে চিপাহী বিদ্ৰোহৰ নেতাসকলৰ ফটো সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰিবা। ন নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি চিপাহী বিদ্ৰোহ সংঘটিত হোৱা ঠাইসমূহ যথাস্থানত বহুওৱা। ইয়াত মই তোমালোকক ভাৰতৰ এখন মানচিত্ৰত চিপাহী বিদ্ৰোহ সংঘটিত হোৱা ঠাইসমূহ যথাস্থানত বহুৱাই দিছোঁ। তোমালোকে এইখিনি চাই কৰি ল'বা।